নমস্কাৰ মই ত্ৰিদীপ ভগৱতী এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে গম পাইছে আজি বাংলাদেশৰ কথা পাতিম। বাংলাদেশৰ শেহতীয়া বিপৰ্যয়ৰ কথা পাতিম। কিদৰে বাংলাদেশত হঠাৎ আৰম্ভ হোৱা এটা ছাত্ৰ বিক্ষোভে দেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাক দেশ এৰিবলৈ বাধ্য কৰিলে। শেখ হাছিনাৰ প্ৰসাদত গৈ প্ৰতিবাদকাৰী আন্দোলনকাৰী সকলে উদ্ভণ্ডালি কৰিলে আৰু এনেকুৱা এটা পৰিস্থিতি আহিল দেশখন 15 বছৰ ধৰি শাসন কৰি থকা শেখ হাছিনাই ৰাতিৰ ভিতৰত পলাই আহি ভাৰতত আশ্ৰয় ল'বলগীয়া হ'ল। এই গোটেই ঘটনাৱলীৰ কথা পাতিম, ইতিহাসৰ কথা পাতিম, বৰ্তমানৰ কথা পাতিম আৰু অসম আৰু ভাৰতৰ বাবে এই ঘটনাৱলীয়ে বহন কৰা গুৰুত্বৰ কথা পাতিম। প্ৰথমতে মই উভতি যাব বিচাৰিছো 1975 চনলৈ। কিয় উভতি যাব বিচাৰিছো? কাৰণ আছে। 1975 চনৰ আগষ্ট মাহত হঠাৎ বাংলাদেশত এগৰাকী ভাৰতীয় ব্যৱসায়ী উপস্থিত হ'ল। ব্যৱসায়ীগৰাকীয়ে দাবী কৰিলে যে তেওঁৰ বিৰাট ডাঙৰ এটা সুপাৰী ব্যৱসায়ৰ কাৰবাৰ আছে আৰু তেখেতে বাংলাদেশৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী শেখ মুজিবুৰ ৰহমানক লগ পাব বিচাৰে। ব্যৱসায়ীগৰাকীয়ে প্ৰথমতে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীক লগ কৰিলে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ক'লে যে আপোনাক শেখ মুজিবুৰ ৰহমানক লগ কৰাই দিয়াত মোৰ আপত্তি নাই, কিন্তু আপুনি মোক বিষয়টো জনাব লাগিব। কথামতেই ব্যৱসায়ীগৰাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক জনালে যে তেখেতে মুজিবুৰ ৰহমানক এটা ডাঙৰ কাৰণত লগ পাব বিচাৰে, যিটো কাৰণ তেখেতক ক'ব নোৱাৰে। কথামতেই মুজিবুৰ ৰহমানৰ সৈতে ব্যৱসায়ীগৰাকীৰ সাক্ষাৎ হ'ল। মুজিবুৰ ৰহমানক শেখ মুজিবুৰ ৰহমান, বংগবন্ধু শেখ মুজিবুৰ ৰহমান, যিগৰাকী ব্যক্তিৰ বাবে ভাৰতবৰ্ষৰ সহায়ত বাংলাদেশ পাকিস্তানৰ পৰা গৈ স্বাধীন ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা হৈছিল, সেই শেখ মুজিবুৰ ৰহমানক এই হঠাৎ ভাৰতীয় ব্যৱসায়ীগৰাকীয়ে কৈ দিলে যে কেইদিনমান পাছত আপোনাৰ ওপৰত এটা আক্ৰমণ হ'ব, আপোনাৰ ওপৰত সেনা বাহিনীৰ অমুক সদস্যগৰাকীয়ে আক্ৰমণ চলাব, আপোনাৰ চৰকাৰৰ পতন ঘটিব আৰু আপোনাক হত্যা কৰা হ'ব। শেখ মুজিবুৰ ৰহমানে ব্যৱসায়ীগৰাকীৰ কথা শুনি হতচকিত হ'ল। তেখেতে ক'লে, আপুনি যিয়ে মোক হত্যা কৰিব বুলি কৈছে তেওঁ মোৰ পুত্ৰ সম, এই দেশখন মোৰ দেশ, মই স্বাধীন কৰোৱা দেশ, এই দেশত এনে কাম হ'ব নোৱাৰে। ব্যৱসায়ীগৰাকী উভতি আহিল। ব্যৱসায়ীগৰাকীৰ কথা মতেই 15 দিন পাছত বাংলাদেশত হঠাৎ এটা সেনাৰ আক্ৰমণ হ'ল। শেখ মুজিবুৰ ৰহমানৰ সমগ্ৰ পৰিয়ালক হত্যা কৰা হ'ল, তেওঁৰ পত্নী, তেওঁৰ পুত্ৰ, তেওঁৰ কন্যা আটাইকে হত্যা কৰা হ'ল। তেখেতক বংগবন্ধু শেখ মুজিবুৰ ৰহমানক হত্যা কৰা হ'ল আৰু ভাৰতীয় ব্যৱসায়ীগৰাকীৰ কথা আখৰে আখৰে ফলিয়ালে। সেই ভাৰতীয় ব্যৱসায়ীগৰাকী আন কোনো নাছিল, তেখেত আছিল ভাৰতৰ ৰৰ প্ৰথমগৰাকী চিফ আৰ.এন. কাও। আজি এই কাহিনীটোৰে এইবাবে আৰম্ভ কৰিছো কাৰণ বাংলাদেশৰ ইতিহাস এক ৰক্তাক্ত ইতিহাস। বাংলাদেশৰ গণতান্ত্ৰিক ইতিহাস ৰক্তাক্ত ইতিহাস। বাংলাদেশত কেইবাটাও এই ধৰণৰ সামৰিক অভ্যুত্থান হৈছে। শেখ মুজিবুৰ ৰহমানৰ নিচিনা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীক হত্যা কৰা হৈছে। গতিকে বাংলাদেশৰ ইতিহাসত এই কথাবোৰ নতুন নহয়। আজি যে শেখ মুজিবুৰ ৰহমানৰ কাহিনীৰে আৰম্ভ কৰিছো তাৰ কাৰণ আছে। শেখ মুজিবুৰ ৰহমানৰ কথা কওঁতে মই আপোনালোকক জনালো তেওঁৰ গোটেই পৰিয়ালটোক এটা ৰাতিৰ ভিতৰত নিশংসভাৱে হত্যা কৰা হ'ল। কিন্তু সেই পৰিয়ালটোৰ দুগৰাকী সদস্য সেই আক্ৰমণৰ পৰা ৰক্ষা পৰিল, কাৰণ সেই সময়ত তেওঁলোক বাংলাদেশত নাছিল। সেই সদস্য দুগৰাকী আমাৰ কাহিনীৰ আজিৰ নায়ক বা নায়িকা। সেই সদস্য দুগৰাকী আছিল ৰেজিয়া আৰু হাছিনা। সেই হাছিনা পাছত শেখ হাছিনা হৈছিল। ৰেজিয়া আৰু হাছিনা কেইবছৰ মানলৈ ভাৰতত আছিল, তাৰ পাছত পুনৰ 80 আৰু 90ৰ দশকত তেওঁলোক বাংলাদেশলৈ উভতি গৈছিল। পিতৃ দল আৱামী লীগক হাছিনাই শক্তিশালী কৰিছিল। হাছিনা হৈ পৰিছিল শেখ হাছিনা। শেখ হাছিনাৰ নেতৃত্বত আৱামী লীগ পুনৰবাৰ শক্তিশালী হৈছিল আৰু সেই সময়ত বাংলাদেশত চলি থকা মোহাম্মদ এৰশ্বাদৰ সামৰিক শাসন অন্ত পেলাই 1990 চনত বাংলাদেশত নিৰ্বাচন হৈছিল। সেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল শেখ হাছিনাৰ আৱামী লীগ আৰু জিয়াউল হল আন এগৰাকী সামৰিক নেতা বাংলাদেশৰ, তেখেতৰ পত্নী খালিদা জিয়াৰ পাৰ্টি বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিয়ে। 1990 চনত হোৱা নিৰ্বাচনত শেখ হাছিনা পৰাজিত হৈছিল। কিন্তু 1996 চনত যেতিয়া আকৌ নিৰ্বাচন হৈছিল, এইবাৰ নিৰ্বাচিত হৈছিল শেখ হাছিনা বাংলাদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে। তাৰ পাছত 2009 চনৰ পৰা আজিলৈ 2024লৈ শেখ হাছিনাই 15 বছৰ বাংলাদেশক শাসন কৰে। এই ধৰণৰ কথা এটা কোৱা হয়, শেখ হাছিনাৰ শাসনকাল বাংলাদেশৰ অৰ্থনৈতিক উন্নয়নৰ শাসনকাল। শেখ হাছিনাৰ শাসনকালতেই ম্যানমাৰৰ ৰোহিংগাসকলক বাংলাদেশত আশ্ৰয় দিয়া হয়। এই গোটেই কথাটোৱে শেখ হাছিনাৰ প্ৰতিচ্ছবি গোটেই বিশ্বত যথেষ্ট উজ্জ্বল কৰি তোলে। শেখ হাছিনাৰ শাসনকালত বাংলাদেশৰ GDP বৃদ্ধি পায়, নিবনুৱা সমস্যা হ্ৰাস পায়, মূল্যবৃদ্ধি হ্ৰাস পায়। শেখ হাছিনাৰ শাসনকালত প্ৰায় 170 মিলিয়ন মানুহক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰা হয়। মূলত সমগ্ৰ বিশ্ব এই কথা স্বীকাৰ কৰে যে শেখ হাছিনাই বাংলাদেশক এক নতুন গতি দিছিল, অৰ্থনৈতিক গতি দিছিল, অৰ্থনৈতিক উন্নয়ন কৰিছিল। কিন্তু তাৰ পাছত গোটেই সমস্যাবোৰ আৰম্ভ হয়। 2018 চনৰ পৰা বাংলাদেশৰ বহু মানুহে অভিযোগ কৰে যে শেখ হাছিনাই প্ৰত্যেকটো নিৰ্বাচনত ৰিগিং কৰিছে, অনিয়ম কৰিছে। শেখ হাছিনাই বিৰোধী দলবোৰৰ ক্ষেত্ৰত লাহে লাহে স্বেচ্ছাচাৰী ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।
বিৰোধী দলৰ নেতাসকলক জেলত বঢ়াই থয়, অত্যাচাৰ কৰে। এই গোটেই কাৰবাৰবোৰ যেতিয়া আৰম্ভ হয় আৰু সমান্তৰালভাৱে শ্বেখ হাছিনাই ক্ৰনিক কেপিটেলিজমৰ সহায় লৈ কেইটামান ব্যৱসায়ী গোষ্ঠীৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰে। এই গোটেই কাৰবাৰবোৰ হোৱাৰ পাছত সাধাৰণ মানুহৰ মনত যিগৰাকী শ্বেখ হাছিনাৰ দিনত অৰ্থনৈতিক উন্নয়ন হৈছিল, তেওঁৰ দিনতেই যেতিয়া স্বেচ্ছাচাৰী কাম হ'বলৈ আৰম্ভ কৰে, সাধাৰণ মানুহে শ্বেখ হাছিনাক বেয়া পাবলৈ আৰম্ভ কৰে। সাধাৰণ মানুহৰ মনত বিক্ষোভ আৰম্ভ হোৱাৰ সমান্তৰালভাৱে ছাত্ৰ সমাজৰ মনত বিক্ষোভ হয়। এতিয়া আমি বৰ্তমানৰ পৰিস্থিতিলৈ আহিম। বৰ্তমান আন্দোলন কিয় হৈছিল? এই কাৰণে হৈছিল কাৰণ বাংলাদেশৰ প্ৰায় 50% চাকৰি ৰিজাৰ্ভেশ্যন কৰা আছে, সংৰক্ষণ কৰা আছে। তাৰ 30% চাকৰি 1971 চনত যি মুক্তিযুদ্ধৰ জৰিয়তে বাংলাদেশ স্বাধীন হৈছিল, সেই মুক্তিযোদ্ধাসকলৰ পৰিয়ালৰ বাবে ৰিজাৰ্ভেশ্যন কৰা আছে। 2018 চনত শ্বেখ হাছিনা চৰকাৰে এই গোটেই ৰিজাৰ্ভেশ্যনটো উঠাই দিছিল, কিন্তু এই বৰ্ষৰ জুন মাহত বাংলাদেশ হাইকোৰ্টে পুনৰবাৰ সেই ৰিজাৰ্ভেশ্যনটো প্ৰৱৰ্তন কৰে, যাৰ বাবে ঢাকা বিশ্ববিদ্যালয়ৰ পৰা আন্দোলন আৰম্ভ হয়, আন্দোলন তীব্ৰতৰ হয়। আন্দোলনকাৰীসকলে কয় যে মেৰিট বেছ চিষ্টেম হ'ব লাগে, সংৰক্ষণ ব্যৱস্থা আঁতৰি যাব লাগে। আৰু এই আন্দোলন যেতিয়া আৰম্ভ হয়, প্ৰথম অৱস্থাত শ্বেখ হাছিনাৰ চৰকাৰে আন্দোলনটোক গুৰুত্ব দিয়াৰ সলনি সমালোচনা কৰিবলৈ আৰম্ভ কৰে। শ্বেখ হাছিনাই আন্দোলনকাৰীসকলক ৰাজাকাৰ বুলি কয়। ৰাজাকাৰ মানে কি? ৰাজাকাৰ মানে হৈছে যিসকল বাংলাদেশীয়ে পাকিস্তান যুদ্ধৰ সময়ত বাংলাদেশৰ সলনি পাকিস্তানক ছাপোৰ্ট কৰিছিল, সমৰ্থন কৰিছিল, তেওঁলোকক ৰাজাকাৰ বোলা হয়। গতিকে সমালোচনা কৰি যেতিয়া শ্বেখ হাছিনাই ৰাজাকাৰ বুলি কয়, প্ৰতিবাদকাৰীসকলে অন্তৰত আঘাত পায়, তেওঁলোকে পুনৰ সেই প্ৰতিবাদৰ প্ৰত্যুত্তৰ দিয়ে। তাৰ পাছত যেতিয়া শেহতীয়াভাৱে সুপ্ৰিম কোৰ্ট অফ বাংলাদেশে হস্তক্ষেপ কৰি এই যিটো 30% সীমাক লৈ গোটেই আন্দোলন হৈছিল, তাক 5% কমাই আনিছিল, তেতিয়াও কিন্তু প্ৰতিবাদকাৰীসকল সন্তুষ্ট হোৱা নাছিল। কাৰণ ইতিমধ্যে শ্বেখ হাছিনাৰ পুলিচে প্ৰতিবাদকাৰীৰ 200 গৰাকী প্ৰতিবাদকাৰীক হত্যা কৰিছিল, 200ৰ অধিক মানুহ হত্যা কৰিছিল। গতিকে তেওঁলোকে তেতিয়া দাবী কৰিবলৈ আৰম্ভ কৰে যে শ্বেখ হাছিনাই পদত্যাগ কৰিব লাগে, তেখেতক আসনৰ পৰা পদচ্যুত কৰিব লাগে। এই দাবীটো যেতিয়া উত্থাপন হয়, তেতিয়া সেনা বাহিনীয়ে এটা সময়ত এই সিদ্ধান্ত লয় যে তেওঁলোকে আৰু প্ৰতিবাদকাৰীসকলক আক্ৰমণ নকৰে, শ্বেখ হাছিনাৰ কথা মতে তেওঁলোকে কাম নকৰে। এই গোটেই জটিল পৰিস্থিতিটোত শ্বেখ হাছিনাই দেশ এৰি পলাবলৈ আৰম্ভ কৰে, পলাবলৈ বাধ্য হয়। এতিয়া বহু লোকে এই ধৰণৰ কথা কৈছে যে গোটেই প্ৰতিবাদটোৰ আঁৰত ইছলামিক মৌলবাদী শক্তিসমূহ আছে। কাৰণ শ্বেখ হাছিনাৰ যিটো দল আছিল আৱামী লীগ এটা ধৰ্ম নিৰপেক্ষ দল আছিল। বহু দূৰলৈকে ভাৰতীয় চৰকাৰে শ্বেখ হাছিনাক সহায় কৰিছিল, শ্বেখ হাছিনাই বাংলাদেশত থকা হিন্দুসকলক সহায় কৰিছিল, হিন্দুসকলৰ সমৰ্থন পাইছিল। এতিয়া যেতিয়া শ্বেখ হাছিনা বাংলাদেশৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছে, আৱামী লীগৰ সদস্যসকলৰ ওপৰত আক্ৰমণ হৈছে, হিন্দুসকলৰ ওপৰত আক্ৰমণ হৈছে। যিসকল হিন্দু শ্বেখ আৱামী লীগৰ নেতা, তেওঁলোকক আন্দোলন কৰা হৈছে, ঘৰ জ্বলাই দিয়া হৈছে। গতিকে সামগ্ৰিকভাৱে বাংলাদেশত এক নৈৰাজ্যৰ পৰিৱেশে বিৰাজ কৰিছে। এতিয়া মহম্মদ ইউনুছ, আন এগৰাকী বাংলাদেশৰ গোটেই ৰাজনীতিৰ গুৰুত্বপূৰ্ণ ফিগাৰ, মহম্মদ ইউনুছে গৈ পেৰিছৰ পৰা বাংলাদেশত এখন অন্তৱৰ্তীকালীন চৰকাৰ কৰিছে, 27 জনীয়া চৰকাৰ। এই চৰকাৰখনৰ ওপৰত আশা কৰা হৈছে তেওঁলোকে ইছলামিক মৌলবাদীৰ ৰাস্তালৈ নগৈ বাংলাদেশক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে তাত থকা 8% হিন্দুক সুৰক্ষা দিব পাৰিব, 8% হিন্দুৰ ভৱিষ্যত নিশ্চিত কৰিব পাৰিব। এতিয়া গোটেই সমস্যাটো হৈছে শ্বেখ হাছিনাৰ চৰকাৰৰ সময়ত যিবোৰ ইছলামিক মৌলবাদী সংগঠন আছিল, তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হৈছিল। এতিয়া শ্বেখ হাছিনাৰ পলায়নৰ পাছত এই সংগঠনবোৰ শক্তিশালী হৈছে, যাৰ বাবে আমি এই ধৰণৰ সন্দেহ বিশ্বৰ বিভিন্ন মানুহে কৰিছে যে বাংলাদেশো এতিয়া ইছলামিক মৌলবাদীৰ হাতলৈ যাব, বাংলাদেশত এক ভয়াৱহ পৰিৱেশ আমি দেখিবলৈ পাম। এইখিনি বৰ্তমান সময়লৈ সামগ্ৰিক কথা। মই আশা কৰোঁ আপোনালোকে কথাখিনি বুজিবলৈ সক্ষম হৈছে। এতিয়া মই আপোনালোকক আন এটা বৰ গুৰুত্বপূৰ্ণ চৰিত্ৰৰ মাজলৈ লৈ যাওঁ। চৰিত্ৰটো হৈছে ৱাকাৰুজ্জামান। ৱাকাৰুজ্জামান কোন? ৱাকাৰুজ্জামান হৈছে বাংলাদেশৰ বৰ্তমান সামৰিক সেৱাৰ মুৰব্বীগৰাকী। ৱাকাৰুজ্জামানৰ গোটেই ঘটনাটোত ভূমিকা কি? ৱাকাৰুজ্জামানে কৈছে যিখন অন্তৱৰ্তীকালীন চৰকাৰ হ'ব, এই চৰকাৰখনে মাত্ৰ নিৰ্বাচিত চৰকাৰ নহালৈহে শাসন কৰিব। কিন্তু বাংলাদেশৰ ইতিহাস চালে এই কথা স্পষ্ট হয়, বাংলাদেশত যেতিয়াই সেনাই ভূমিকা লৈছে, সেনাই কিন্তু কম দিনত ভূমিকা এৰি দিয়া নাই, সেনাই শক্তিশালীভাৱে ভূমিকা লৈছে, যাৰ বাবে মানুহে এতিয়া সন্দেহ কৰিছে যে বাংলাদেশ চিৰদিনৰ বাবে আকৌ স্বৈৰতন্ত্ৰৰ মাজলৈ যাব। এতিয়া ভাৰতৰ প্ৰেক্ষাপটত এই গোটেই ঘটনাবোৰৰ উদ্দেশ্যটো কি, গোটেই কথাবোৰ কি? ভাৰতৰ বাবে বৰ্তমান সময়ত আফগানিস্তান যেতিয়া তালিবানৰ হাতলৈ গ'ল, শ্ৰীলংকা যেতিয়া চীনৰ অধীনলৈ গ'ল, ম্যানমাৰৰ সৈতে চীনৰ সম্পৰ্ক গতিল, আৰু পাকিস্তান আৰু চীনৰ আমাৰ নেইবাৰহুডত উপস্থিতিয়ে ভাৰতৰ বাবে একমাত্ৰ আশাৰ বন্তি আছিল বাংলাদেশ। বাংলাদেশৰ চৰকাৰখনত ভাৰতৰ এক নিয়ন্ত্ৰণ আছিল। কিন্তু যেতিয়া শ্বেখ হাছিনাৰ পলায়ন হ'ল, শ্বেখ হাছিনাই আহি ভাৰতত আশ্ৰয় ল'লে, এতিয়া বাংলাদেশৰ মানুহে ভাবিছে যে ভাৰতে শ্বেখ হাছিনাক আশ্ৰয় দি, তেওঁলোকৰ আটাইতকৈ ডাঙৰ শত্ৰুগৰাকীক আশ্ৰয় দি
ভাৰতৰ প্ৰতিচ্ছবি সেইভাবে বাংলাদেশত এতিয়া বেয়া হৈছে সমান্তৰালভাৱে 8% হিন্দু বাংলাদেশৰ 8% হিন্দুক কিদৰে ভাৰতে সুৰক্ষিত কৰি ৰাখে সেয়াও ভাৰতৰ সন্মুখত এক প্ৰত্যাহ্বান হৈছে এই সামগ্ৰিক পৰিস্থিতিত বৈদেশিক নীতিৰ ক্ষেত্ৰত ভাৰত এক জটিল অৱস্থাৰ সন্মুখীন হৈছে অসমৰ কথা যদি আপোনালোকে পাতে অসমৰ সমস্যাটো হল অসমৰ 4খন জিলা কৰিমগঞ্জ কাছাৰ দক্ষিণ খালমৰা ধুবুৰী 4খন জিলা বাংলাদেশৰ বৰ্ডাৰত যদিহে তাত নিৰ্যাতন বৃদ্ধি পায় এই মানুহবোৰ ভাৰতলৈ অহাৰ অসমলৈ অহাৰ বাটটো মুকলি হয় তাৰ উপৰিও বাংলাদেশৰ হিন্দুৰ নিৰ্যাতনৰ বিষয়টোৱে অসমৰ যেটো সামাজিক পৰিকাঠামো সোশিয়াল ফেব্ৰিক তাত যেতিয়া হিন্দুক নিৰ্যাতন কৰা হ'ব ইয়াত অতি হিন্দু শক্তিসকল সংগঠিত হ'ব ইয়াত গুটেই কথাবোৰ বৃদ্ধি পাব এই গুটেই কথাবোৰে অসমৰ সাম্প্ৰদায়িক পৰিৱেশটো বিনষ্ট কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰে সামগ্ৰিকভাৱে অসম আৰু ভাৰতৰ বাবে গুটেই ঘটনাবোৰ সেইভাবে স্পৰ্শকাতৰ এই কথাবোৰ আমি জনাটো সেইভাবে স্পৰ্শকাতৰ এতিয়া বাংলাদেশক লৈ এই ধৰণৰ কথা বতৰা কোৱা হৈছে যে বাংলাদেশৰ গুটেই ঘটনাটোৰ পাছত মোহাম্মদ ইউনিছৰ চৰকাৰখনে বাংলাদেশৰ হিন্দুসকলক কিদৰে সুৰক্ষা দিয়ে আমেডিয়াসকলক কিদৰে সুৰক্ষা দিয়ে সেয়া বৰ গুৰুত্বপূৰ্ণ কাৰণ বাংলাদেশৰ পৰা যিবোৰ ছবি আহিছে বাৰে বাৰে ছবি আহিছে তাত হিন্দুক নিৰ্যাতন কৰা হৈছে হিন্দুক অত্যাচাৰ কৰা হৈছে সমান্তৰালভাৱে এনেকুৱা ছবিও আহিছে ব্ৰাহ্মবেৰিয়া নামৰ যিখন জিলাত আটাইতকৈ বেছি হিন্দু আছে তাৰ পৰা এনেকুৱা ছবিও আহিছে যে তাত মুছলমানসকলে হিন্দুসকলক সুৰক্ষাও দিছে কিন্তু এই কথাবোৰৰ সমান্তৰালভাৱে এই প্ৰশ্নটো মানুহৰ মনত আছে যে বাংলাদেশত হিন্দুসকল সুৰক্ষিত হৈ থাকিবনে নাই যদি নেথাকে তাৰ ফল অসম আৰু ভাৰতে ভোগ কৰিব লাগিব নেকি এই প্ৰশ্নবোৰ এতিয়া সন্মুখলৈ আহিছে এই গোটেই ঘটনাটোৱে আমালৈ দিয়া আটাইতকৈ ডাঙৰ বাৰ্তাটো কি সেই কথাটো কৈ শেষ কৰিম শেখ হাছিনাৰ যিখন চৰকাৰ আছিল চৰকাৰখনে বাংলাদেশৰ অৰ্থনৈতিক উন্নয়ন ঘটাইছিল চৰকাৰখনে নিবনুৱা সমস্যা সমাধানৰ বাবে কাম কৰিছিল চৰকাৰখনে দুৰ্নীতি নাশৰ বাবে কাম কৰিছিল কিন্তু শেষ অৱস্থাত যেতিয়া শেখ হাছিনাই নিজকে দল আৰু নিজকে বাংলাদেশতকৈ ডাঙৰ বুলি ভাবিবলৈ আৰম্ভ কৰিলে নিজকে দেশতকৈ ওপৰত ভাবিবলৈ আৰম্ভ কৰিলে বিৰোধীসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰিলে ক্ৰনি কেপিটেলিজম দুই তিনিটা ব্যৱসায়িক গোষ্ঠীৰ কথা ভাবি জনতাৰ কথা ভাবিবলৈ পাহৰি থাকিল তেতিয়া কিন্তু শেখ হাছিনা বিপদৰ সন্মুখীন হল যেতিয়াই কোনো এখন দেশৰ চৰকাৰৰ মুৰব্বী গৰাকীয়ে নিজকে দেশতকৈ ওপৰত ভাবে বিৰোধীসকলক জেলত ভৰাই বিৰোধী নাইকিয়া কৰে ডিসেন্ট নাইকিয়া কৰে সংবাদ মাধ্যমক কিনি লয় যেতিয়াই ক্ৰনি কেপিটেলিজম দুই তিনিটা ব্যৱসায়িক গোষ্ঠীৰ বাবে কাম কৰে দেশৰ বিপদ হয় শেখ হাছিনাৰ কাহিনীটোৱে কিন্তু সেই কথাই কয় সেইভাবে আজি শেখ হাছিনা দেশ এৰি পলাবলৈ বাধ্য হৈছে গতিকে এই কথাই আমি আশা কৰিব পাৰো এই গুটেই ঘটনাবলীৰ পাছত আমাৰ প্ৰত্যেকখন গণতান্ত্ৰিক দেশে ভাৰতৰ দৰে গণতান্ত্ৰিক দেশে বিৰোধীসকলক সন্মান কৰিবলৈ শিকিব ডিসেন্টক সন্মান কৰিবলৈ শিকিব ছাত্ৰ শক্তিক ভেঙুচালি নকৰি দুখবোৰ বুজিবলৈ চেষ্টা কৰিব আৰু দেশখনৰ যেটো গণতান্ত্ৰিক ব্যৱস্থা অনুষ্ঠান এইবোৰক সন্মান কৰিবলৈ শিকিব শেষত এই কথাই আশা কৰিম বাংলাদেশৰ যিসকল মাইনৰিটি হিন্দু শিখ আমেডিয়া সকল তেওঁলোকৰ সুৰক্ষাৰ বাবে সকলোৱে কামকাজ কৰাৰ বাবে বাংলাদেশত নতুন চৰকাৰখনে কাম কৰক ভাৰত চৰকাৰে এই কথা নিশ্চিত কৰক ভাৰত আৰু বাংলাদেশৰ আজিও যি উন্মুক্ত ব্যৱস্থা উন্মুক্ত বৰ্ডাৰ যি বৰ্ডাৰেৰে আজিও অনুপ্ৰৱেশ অসমত যি ধৰণে হৈ আছে যি কথা কেদিনমান আগত এগৰাকী ইউটিউবাৰৰ ভিডিঅ' এটাত আপুনি স্ক্ৰিনশ্বট দেখিব স্পষ্ট হৈ গৈছে কিদৰে এতিয়াও সীমান্তৰ সুৰক্ষা ব্যৱস্থা দুৰ্বল আৰু সেই দুৰ্বল সুৰংগৰে ভাৰতত প্ৰৱেশ কৰিব পাৰি এনে এটা পৰিস্থিতিত ভাৰত আৰু অসমত যাতে অত্যাধিক বিদেশীৰ বোজা নাহে সেই কথা নিশ্চিত কৰাৰ বাবে ভাৰত চৰকাৰে কাম কৰক অসমে আৰু বুজা লব নোৱাৰে বাংলাদেশৰ এই নৈৰাজ্যৰ পৰিৱেশত এই বিপৰ্যয়ৰ পৰিৱেশত বাংলাদেশী যদি আহি অসমত সোমায় অবৈধভাৱে সোমায় অসমৰ পৰিৱেশ আৰু বেয়া হ'ব সেই কাম নিশ্চিত কৰক আশা কৰিম এই গুটেইবোৰ কথাত অসম আৰু ভাৰত চৰকাৰে মন দিব বাংলাদেশলৈ শান্তি ঘূৰি আহিব মোহাম্মদ ইউনিছৰ চৰকাৰে কাম কৰিব আৰু বাংলাদেশৰ হিন্দুসকল সুৰক্ষিত হৈ থাকিব আশা কৰো ভিডিঅটো চাই আপোনালোকে ভাল পালে বাংলাদেশৰ গুটেই কাহিনীটো বুজি পালে পৰৱৰ্তী সময়ত আমি বাংলাদেশক লৈ আকৌ কথা পাতিম ধন্যবাদ